ইয়েছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ক্লাছকেইটাত হৰপ্পা সভ্যতাৰ বিষয়ে বহু কথা আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা বস্তুখিনি। যদি কোনোবাই বুজি পোৱা নাই মোক তোমালোকে সুধিবা। আজি তোমালোকক মই আলোচনা কৰিব বিচাৰিছোঁ দুৰ্গ। ঠিক আছে, দুৰ্গ। এতিয়া হৰপ্পা সভ্যতাৰ দুৰ্গটো হ'ল মানে বাহিৰা শত্ৰুৰ পৰা তেওঁলোকে ৰক্ষা পাবৰ কাৰণে কি কৰিছিলে, দুৰ্গ নিৰ্মাণ কৰিছিলে। ঠিক আছে, আৰু এই দুৰ্গ হ'ল হৰপ্পা সভ্যতাৰ এটা অতি উল্লেখযোগ্য স্থাপত্য শিল্প। বুজি পাইছা কথাটো? স্থাপত্য শিল্প দুৰ্গ হ'ল কি হৰপ্পা সভ্যতাৰ অতি এটা উল্লেখযোগ্য স্থাপত্য শিল্প। আৰু দুৰ্গসমূহ নিৰ্মাণ কৰা হৈছিলে বাহিৰা শত্ৰুৰ পৰা তেওঁলোকৰ যিসমূহ নগৰ আছিলে সেই নগৰসমূহ ৰক্ষা কৰিবৰ কাৰণে। কাৰণ হৰপ্পা আৰু মহেঞ্জোদাৰোত কি আছিলে, কিছুমান গুৰুত্বপূৰ্ণ কিছুমান নগৰ আছিলে। সেই নগৰসমূহক বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কি কৰিছিলে, কিছুমান দুৰ্গ নিৰ্মাণ কৰিছিল। এই দুৰ্গসমূহৰ ভিতৰত দুটা উল্লেখযোগ্য আছে। এটা হ'ল ৰাজহুৱা স্নানাগাৰ আৰু এটা হ'ল কি ৰাজহুৱা ভঁৰাল। এটা কোৱা হয় ৰাজহুৱা স্নানাগাৰ দ্য গ্ৰেট বাথ। ঠিক আছে, আৰু এটা হ'ল কি ৰাজহুৱা ভঁৰাল দ্য গ্ৰেট গ্যানেৰী। ঠিক আছে, এইকেইটা প্ৰায় পৰীক্ষাত আহি থাকে। গতিকে তোমালোকে বস্তুখিনি ভালকৈ বুজি ল'বা। এতিয়া আমি আলোচনা কৰিম কি বিষয়ে। প্ৰথম আলোচনা কৰিম ৰাজহুৱা স্নানাগাৰ। এক নম্বৰতে আমি আলোচনা কৰিম ৰাজহুৱা স্নানাগাৰ। ঠিক আছে, প্ৰথম আমি আলোচনা কৰিছোঁ ৰাজহুৱা স্নানাগাৰৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, গতিকে এতিয়া মহেঞ্জোদাৰোত যিবিলাক প্ৰত্নতান্ত্ৰিক যিবোৰ সমল আছে, প্ৰত্নতান্ত্ৰিক যিবোৰ নিদৰ্শন আছে, সেই নিদৰ্শনসমূহৰ ভিতৰত ৰাজহুৱা স্নানাগাৰ আছিলে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰত্নতান্ত্ৰিক নিদৰ্শন। ঠিক আছে, আৰু য'ত দুৰ্গসমূহ নিৰ্মাণ কৰা হৈছিল সেই দুৰ্গসমূহৰ একেবাৰে ওখ ঠাইত কি কৰা হৈছিলে, ৰাজহুৱা স্নানাগাৰটো কি কৰা হৈছিলে, নিৰ্মাণ কৰা হৈছিল। আৰু এইটো অতি সুন্দৰ আছিলে। আৰু ইয়াক কিহে নিৰ্মাণ কৰা হৈছিলে, ইটাৰে নিৰ্মাণ কৰা হৈছিলে। বুজি পাইছে সকলোৱে? ৰাজহুৱা স্নানাগাৰটো ক'ত নিৰ্মাণ কৰা হৈছিলে, দুৰ্গৰ একেবাৰে যিখন ওখ ঠাই সেই ওখ ঠাইত কি কৰা হৈছিলে, ৰাজহুৱা স্নানাগাৰ নিৰ্মাণ কৰা হৈছিলে। আৰু ৰাজহুৱা স্নানাগাৰটো কিহে নিৰ্মাণ কৰা হৈছিলে, সুন্দৰ ইটাৰে কি কৰা হৈছিলে, নিৰ্মাণ কৰা হৈছিলে। আৰু লগতে জিপচাম বুলি এবিধ মানে বিশেষ আহিলাত কি কৰা হৈছিলে, ব্যৱহাৰ কৰা হৈছিল। ইটা আৰু জিপচাম নামৰ এবিধ মানে দুবিধ বস্তুৱে কি কৰা হৈছিলে, ৰাজহুৱা স্নানাগাৰ নিৰ্মাণ কৰা হৈছিল। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল ৰাজহুৱা স্নানাগাৰটোৰ দীঘল কিমান, বহল কিমান, এইটো কথা তোমালোকে মনত ৰাখিব লাগিব। ৰাজহুৱা স্নানাগাৰটোৰ দীঘল আছিলে 180 ফুট। ঠিক আছে, দীঘল কিমান আছিল ক'লো, এইটো আছে দীঘলটো হ'ল 180 ফুট আছিলে দীঘল। ঠিক আছে, আৰু বহল আছিলে 108 ফুট। 108 ফুট আছিলে কি বহল। দীঘলে আছিলে 180 ফুট আৰু বহলে আছিলে 108 ফুট। মনত ৰাখিব সকলোৱে। ঠিক আছে, আৰু এইটো আছিলে গোটেই মানে ঘৰটো এটা দৈৰ্ঘ্য। তোমালোকে মনত ৰাখিবা, দীঘল আছিলে 121 ফুট 180 ফুট আৰু বহল আছিলে 108 ফুট। ঠিক আছে, এইটো কথা মনত ৰাখিব চবেই। এইটো তোমালোকে মনত ৰাখিবা, দীঘল আছিলে 180 আৰু বহল আছিলে 108। এতিয়া ধৰা এইটো এনেকুৱা আছিলে ধৰা। এতিয়া ইয়াৰ ভিতৰতে আৰু এটা বস্তু আছিলে, ৰাজহুৱা স্নানাগাৰটোৰ ভিতৰতে আৰু এটা ধৰা ইয়াৰ আছিলে 19 ফুট দীঘল, 39 ফুট 39 ফুট দীঘল আছিলে। তাৰপিছতে আহিলে 23 ফুট বহল আৰু 8 ফুট দ। এইটো হ'ল দীঘল, এইটো হ'ল বহল আৰু এইটো হ'ল দ। মানে ইয়াতে ধৰা আৰু এটা বস্তু আছিলে, মানে ইয়াৰ ভিতৰত এটা আজিকালি যেনেকে সাঁতুৰিবৰ কাৰণে ব্যৱহাৰ কৰা যিটো চুইমিং পুল বুলি কোৱা হয়,
তেওঁলোকৰ ৰাজহুৱা স্নানাগাৰৰ ভিতৰত কি আছিলে 39 ফুট দীঘল, 23 ফুট বহল আৰু 8 ফুট দ। 8 ফুট দ এটা কি আছিলে সাঁতুৰিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে এটা বিশেষ, যেনেকৈ আজিকালি চুইমিং পুল থাকে তেনেকুৱা এটা চুইমিং পুল হৈ তেওঁলোকৰ আছিল। এইটো মই ক'লো এইটো আছিলে 108 ফুট আৰু এইটো আছিলে কিমান 180 আৰু এইটো আছিলে 108 ফুট। 180 ফুট দীঘল আৰু 108 ফুট বহল আছিলে। আৰু ইয়াৰ ভিতৰত আকৌ কি আছিলে ৰাজহুৱা স্নানাগাৰটোৰ ভিতৰতে এটা 39 ফুট দীঘল, 23 ফুট বহল আৰু 8 ফুট দ এটা কি আছিলে তেওঁলোকে সাঁতুৰিবৰ কাৰণে ব্যৱহাৰ কৰা এটা বিশেষ, যিটো আজিকালি আমি চুইমিং পুল বুলি কওঁ, সেই তেনেকুৱা এটা চুইমিং পুল টাইপ এটা কি আছিলে তেওঁলোকৰ ব্যৱস্থা কৰিছিল, তাত তেওঁলোকে গা ধুবৰ কাৰণে ব্যৱহাৰ কৰিছিল। আৰু ইয়াৰ এই যিটো ৰাজহুৱা স্নানাগাৰ তাৰ চাৰিওফালে বাৰাণ্ডা আছিলে, এইবিলাক আছে প্ৰত্যেক ফালে কি আছিলে কিছুমান বাৰাণ্ডা আছিলে। বাৰাণ্ডাসমূহ কি কৰিছিলে তাত মানুহে কি কৰিছিলে বাৰাণ্ডাত কিছুমান সৰু সৰু কোঠা আছিলে, সেই কোঠাসমূহত তেওঁলোকে কি কৰিছিলে হয়তো কোনোবা ৰেষ্ট কৰিছিলে আৰু কোনোবাই কি কৰিছিলে ইয়াত তেওঁলোকে গা ধুইছিলে। গা ধুই পেলাই সেই সময়ত কি কৰিছিলে তাতে গৈ পেলাই তেওঁলোকে ৰ'দত নিজৰ গাটো হয়তো শুকুৱাইছিলে বা তেওঁলোকে বেলেগ বেলেগ কিছুমান হয়তো কাম কৰিছিলে। আৰু কিছুমান খটখটি আছিলে উঠিবৰ কাৰণে, ইয়াত উঠি যাবৰ কাৰণে কি আছিলে কিছুমান খটখটি ব্যৱস্থা আছিলে। এই খটখটিবিলাক মানে তেওঁলোকে উঠি গৈছিলে, উঠি গৈ ইয়াতে তেওঁলোকে তাত গা ধুইছিলে। ঠিক আছে, মনত ৰাখিব কথাবিলাক। আৰু তাত আনকি জুই ফুৰাবৰ কাৰণে ব্যৱস্থা আছিলে। ঠিক আছে, যিবিলাক বাৰাণ্ডা যে ক'লো যে প্ৰত্যেক বাৰাণ্ডা আছিলে, সেই বাৰাণ্ডাসমূহত কি কৰিছিলে জুই ফুৰাবৰ কাৰণে তাত তেওঁলোকে হয়তো ব্যৱহাৰ কৰিছিল। আৰু এই চুইমিং পুলটো যে যিটো তোমাক ক'লো গা ধুবৰ কাৰণে ব্যৱস্থা আছিলে, তাত পানী সোমাবৰ কাৰণে ব্যৱস্থা আছিলে। কিছুমান নলা আছিলে, সেই নলাৰ সহায়ত বা তেওঁলোকে পানী ভৰাইছিলে। আকৌ ব্যৱহাৰ কৰাৰ পিছত যিখিনি পানী থাকি যায়, সেই পানীখিনি তেওঁলোকে পুনৰ কি কৰিব পাৰিছিলে সেই নলাৰ সহায়তে তেওঁলোকে হয়তো দুডাল নলা আছিলে, এডাল নলা তেওঁলোকে পানী ভৰাইছিলে আৰু এডাল নলাতে হয়তো তেওঁলোকে পানীখিনি বাহিৰলৈ উলিয়াইছে। গতিকে কিমান চাইণ্টিফিক তেতিয়াৰ দিনৰ, ইমান আজিৰ পৰা 3000 বছৰ আগতে আছিলে। তোমালোকে মোক কৈছোঁ আগতে আজিৰ পৰা 3000 বছৰ আগতে মানুহে ইমান চিন্তা কৰিব পাৰিছিলে, যিটো ৰাজহুৱা তোমাৰ স্নানাগাৰৰ বিষয়ে মই কৈছোঁ। সকলোৱে নিশ্চয় বুজি পাইছে। আৰু এই ৰাজহুৱা স্নানাগাৰ তেওঁলোকে কৈছিলে ধৰ্মীয় কামত ব্যৱহাৰ কৰা হৈছিল বুলি কিছুমানে বিশ্বাস কৰে। ৰাজহুৱা স্নানাগাৰ তেওঁলোকে কি কামত ব্যৱহাৰ কৰিছিলে হয়তো ধৰ্মীয় কামত ব্যৱহাৰ কৰিছিলে। বহুত কিছুমান ধৰ্মীয় ক্ষেত্ৰত বহুত মানুহে একেলগে গোট খাব পাৰে, হয়তো ইয়াত বহুত মানুহে একেলগে গা ধুব পাৰিছিলে। বহুত দীঘল যিহেতু 180 ফুট দীঘল আছিলে, 108 ফুট বহল, বহুত ডাঙৰ। আৰু তাৰ ভিতৰত থকা যিটো চুইমিং পুলটো তোমালোকে যিটো গা ধুবৰ কাৰণে ব্যৱহাৰ কৰিছিলে সেইটো যথেষ্ট ডাঙৰ আছিলে। গতিকে একেলগে বহুত মানুহ তাত কি কৰিব পাৰিছিলে গা ধুব পাৰিছিল। আৰু যিটো পানী যোগান ধৰা যিটো ব্যৱস্থা, পানী সোমাব পাৰিছিলে, পানী ইচ্ছা কৰিলে উলিয়াব পাৰিছিলে। গতিকে ইমান চাইণ্টিফিক এটা ছিষ্টেম, ইমান বিজ্ঞানসন্মত এটা ব্যৱস্থা তেওঁলোকে জানিছিল। সকলোৱে নিশ্চয় বুজি পাইছে ৰাজহুৱা স্নানাগাৰ পৰীক্ষাত কিন্তু প্ৰায় আহি থাকে, পৰীক্ষাত প্ৰায় আহে ৰাজহুৱা স্নানাগাৰৰ বিষয়ে পৰীক্ষাত আহে। আৰু এইটো মানুহে কি কৰিছিলে নিজৰ কাৰো ব্যক্তিগত সম্পত্তি নাছিলে, এইটো আছিলে ৰাজহুৱা সম্পত্তি। সেইটো কি বুলি কোৱা হৈছে ৰাজহুৱা স্নানাগাৰ বুলি কোৱা হৈছে। সকলোৱে নিশ্চয় বুজি পাইছা। এতিয়া আমি নেক্সট আৰু এটা গুৰুত্বপূৰ্ণ বস্তু আলোচনা কৰিম, সেইটো হ'ল ৰাজহুৱা ভঁৰাল। আৰু এটা গুৰুত্বপূৰ্ণ বস্তু আলোচনা কৰিম কি ৰাজহুৱা ভঁৰালৰ বিষয়ে আলোচনা কৰিম। এতিয়া ৰাজহুৱা ভঁৰালত কি কৰিছিলে তেওঁলোকে ৰাজহুৱা কামতে ব্যৱহাৰ কৰিছিলে। ৰাজহুৱা স্নানাগাৰতে ৰাজহুৱা ভঁৰাল আছে কি অতি গুৰুত্বপূৰ্ণ। এইটো কোৱা আছে ৰাজহুৱা ভঁৰাল। মোৰ আখৰবিলাক বেয়া দেই, বুজি নাপালে ক'বা, আখৰখিনি ইমান ভাল নহয়। এতিয়া ৰাজহুৱা ভঁৰালটো তেওঁলোকে কি কৰিছিলে ৰাজহুৱা কামত ব্যৱহাৰ কৰিছিলে। ইয়াত তেওঁলোকে হয়তো নিজৰ খাদ্য সামগ্ৰী তেওঁলোকে যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিলে, কৃষিজাত শস্য তেওঁলোকে হয়তো ইয়াত ৰাখিছিলে সকলো মানুহ একেলগ হৈ। গতিকে ৰাজহুৱা ভঁৰালটো আছিলে কি তেওঁলোকৰ, এইটো কোৱা হয় দ্য গ্ৰেট গ্ৰেনাৰী বুলি কোৱা হয় ইংলিছত, দ্য গ্ৰেট গ্ৰেনাৰী বাথ। আৰু ৰাজহুৱা স্নানাগাৰক কোৱা হয় দ্য গ্ৰেট বাথ, মনত ৰাখিবা। এতিয়া এইটো উত্তৰৰ দিশে ইয়াৰ দৈৰ্ঘ্য আছিলে কিমান, ইয়াৰ দৈৰ্ঘ্য আছিলে 169 ফুট। দৈৰ্ঘ্য মান হ'ল দীঘলটো আছিলে কিমান 169 ফুট, মানে 169 ফুট। আৰু বহলটো আছিলে কিমান 135 ফুট আছিলে বহল, মনত ৰাখিবা। এই ইয়াৰ তোমালোকে যিটো দীঘল বহল যিটো যোগ ফুটটো কিন্তু একদম শুদ্ধকৈ লিখিব লাগিব।
এইটো যদি তোমালোকে ভুলকৈ লিখা তাত কিন্তু তোমালোকৰ প্ৰশ্নটো উত্তৰ শুদ্ধ নহ'ব। আৰু এইটো ধৰা বহলটো, এইটো ধৰা দীঘলটো, আৰু এইটো হ'ল বহলটো। আৰু ইয়াৰ মাজত আকৌ এটা কি আছিলে 19 ফুট 39 ফুট বহল এটা পথ আছিলে। 39 ফুট 23 ফুট এটা কি আছিলে বহল এটা ৰাস্তা আছিলে। এই ৰাস্তা হয় তেওঁলোকে কৈছিলে বস্তুবোৰ আনি তাতে তেওঁলোকে কৈছিলে জমা কৰিছে। তেওঁলোকে যিবিলাক কৃষিজাত যিবিলাক শস্য উৎপাদন হয় সেই শস্যবিলাক তেওঁলোকে কৈছিলে এই যিটো ৰাজহুৱা যিটো ভঁৰাল সেই ৰাজহুৱা ভঁৰালত তেওঁলোকে জমা কৰিছিল। গতিকে এইটো কিহে নিৰ্মাণ কৰা হৈছিলে? ইটাৰে নিৰ্মাণ কৰা হৈছিলে। বুজি পাইছে সকলোৱে? কি কৰা হৈছিলে? ৰাজহুৱা ভঁৰাল আৰু ৰাজহুৱা স্নানাগাৰ দুটা কি কৰা হৈছিলে? ইটা ব্যৱহাৰ কৰা হৈছিলে। কিন্তু ৰাজহুৱা স্নানাগাৰত জিপচাম নামৰ আন এবিধ মানে তাতে আহিলা কি কৰা হৈছিলে ব্যৱহাৰ কৰা হৈছিল। গতিকে তোমালোকে এইখিনি মনত ৰাখিবা। এতিয়া ৰাজহুৱা ভঁৰালটো সকলোৱে মনত ৰাখিবা। বহল আছিলে কিমান? উত্তৰ দক্ষিণে দেই। ইয়াৰ দিশটো হ'ল কি উত্তৰে দক্ষিণে, নৰ্থ টু চাউথ। উত্তৰ দক্ষিণে ইয়াৰ দীঘল আছিলে কিমান? 169 ফুট। আৰু ইষ্ট টু ৱেষ্ট পূবে পশ্চিমে ইয়াৰ বহল আছিলে কিমান? 135 ফুট। আৰু এটা পথ আছিলে 23 ফুট দীঘল এটা পথ আছিলে। কি সেই পথটোৱে কি কৈছিলে এই যিটো ৰাজহুৱা যিটো ভঁৰাল সকল দুভাগ কৰিছিলে সমানে। এইটো লিখা ভুল হৈছে মোৰ, ইয়াত নাছিলে হয়তো, মানে তেওঁলোকৰ যিটো ৰাজহুৱা ভঁৰালটোক সমানে দুভাগ কৰিছিলে ইয়াৰ মাজতে এটা পথ গৈছিলে। ঠিক আছে? গতিকে ৰাজহুৱাটো হয়তো দুভাগ কৰিছিলে কোনে? এই পথটোৱে 23 ফুট দৈৰ্ঘ্য যিটো পথ আছিলে সেই পথটোৱে কি কৈছিলে ৰাজহুৱা যিটো ভঁৰালটোক কৈছিলে সমানে দুভাগ কৰিছিলে। তেনেকৈ আমাৰ ঘৰবিলাকত যেনেকৈ আমাৰ এটা ৰুমক যেনেকৈ দুভাগ কৰা হয়, মাজত এটা কৰিডৰ থাকে, ঠিক তেনেকৈ ৰাজহুৱা ভঁৰালত এটা কৰিডৰ আছিলে। সেই কৰিডৰ ইয়াক কি কৈছিল সমানে দুভাগ কৰিছে। 23 ফুট দৈৰ্ঘ্যৰ এটা কি আছিলে বহল এটা পথ আছিলে। ইমান এইটো বহল ধৰা, এইটো ইমান বহল এটা কি আছিলে পথ আছিলে। সেই পথটো তেনেকৈ কি কৈছিলে হয়তো অন্যান্য কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। গতিকে এইটা বস্তু তোমালোকে বুজি পাইছা নহয় চাগে? এতিয়া ৰাজহুৱা ভঁৰাল আৰু কি ৰাজহুৱা স্নানাগাৰ দুটা হ'ল, কিন্তু দুটাকে আমি কি ক'লো দুৰ্গ। এই দুটা আছিলে কি দুৰ্গ। মানে দুৰ্গ মানে কি তেওঁলোকে বস্তু তাত অতি সযতনে ৰাখিব পাৰিছিলে। তাত কোনো বাহিৰা কোনো শক্তি আহি পেলাই কি কৰিব পৰা নাছিলে, সেইখিনি বস্তুৰ ওপৰত আক্ৰমণ কৰিব পৰা নাছিল। যেনেকৈ ৰাজহুৱা ভঁৰালত তেনেকৈ বস্তুবোৰ জমা কৰে। ঠিক আছে? তাক কোনো বাহিৰা শত্ৰু আহি পেলাই সেইখিনি লৈ যাব নোৱাৰিছিলে। গতিকে অতি এটা গুৰুত্বপূৰ্ণ আছিলে কি ৰাজহুৱা ভঁৰাল। ৰাজহুৱা ভঁৰালৰ পৰা তেওঁলোকে কোনো কি কৰিব পৰা নাছিলে, সেই বস্তুখিনি চুৰ কৰি বা অন্য কোনো ব্যৱস্থা কৰি তাৰ পৰা লৈ যাব পৰা নাছিল। তোমালোকে নিশ্চয় বুজি পাইছা ৰাজহুৱা স্নানাগাৰ আৰু ৰাজহুৱা ভঁৰাল। গতিকে এই বস্তুখিনি তোমালোকে ঘৰত ভালকৈ পঢ়িবা এবাৰ। মই গোটেইটো বস্তু তোমালোকে লিখি দিছোঁ, কিন্তু কোনটো কিমান ফুট দীঘল আৰু কিমান ফুট বহল, কিমান ফুট বিশেষকৈ ৰাজহুৱা স্নানাগাৰটোৰ কথা তোমালোকে মনত ৰাখিব সদায়। তাত কিমান ফুট বহল, কিমান ফুট দীঘল, আৰু মাজত থকা যিটো তোমাক ক'লো যিটো গা ধুবৰ কাৰণে ব্যৱহাৰ কৰিছিলে, যিটো চুইমিং পুল বুলি কোৱা হয় বৰ্তমান সময়ত, সেই বস্তুটোৰ দৈৰ্ঘ্য কিমান, বহল কিমান, আৰু তাৰ কিমান ফুট দ আছিলে। দ মানে গম পাইছা এটা গাঁত আকৃতিৰ আছিলে। গতিকে সেইটো তোমালোকে মনত ৰাখিবা। আৰু তাত কেনেকৈ পানী যোগান ধৰা হৈছিলে, নলাৰ সহায়ত তেওঁলোকে পানীখিনি তালৈ আনিছিলে। আকৌ ব্যৱহাৰ কৰা পানীখিনি কি হৈছিলে, এবাৰ ধৰা গা ধুলে কোনোবাই তাত বহু মানে সেই পানীখিনি আকৌ উলিয়াই দিয়ে, আকৌ নতুন পানী তাত ভৰাইছিলে। আৰু প্ৰত্যেকটো নলাক ওলাই প্ৰত্যেকটো পানীৰ যিটো যোগান ধৰা প্ৰত্যেক নলাত কৰিছিলে, মানে পেলনীয়া পানীখিনি তেওঁলোকে নলা ঘাট সেইখিনি সিন্ধু নদীলৈকে তেওঁলোকে ঘূৰাই লৈ যাব পাৰিছিলে। ঠিক আছে? আৰু তাত বাৰণ্ডাত থকা যিবিলাক বাৰণ্ডাত গৈ মানুহে কি কৰিছিলে গা ধুই তাত তেওঁলোকে আৰাম কৰিছিলে, কাপোৰ সলাইছিলে। কোনোবাই তাতে গৈ জুই ফুৱাইছিলে। ঠাণ্ডা দিনত হয়তো গা ধোৱাৰ পিছত মানুহ ঠাণ্ডা লাগে, গতিকে তাত জুই ফুৱাবৰ কাৰণে ব্যৱস্থা আছিলে। ঠিক আছে? আৰু কাপোৰ মেলিবৰ কাৰণে হয়তো বাৰণ্ডাখন ব্যৱহাৰ কৰে। গতিকে বাৰণ্ডাখন আছিলে আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু নেক্সট আছে ৰাজহুৱা ভঁৰাল। ৰাজহুৱা ভঁৰালত কি কৰিছিলে হয়তো তেওঁলোকে তাতে শস্য উৎপাদিত যিবিলাক বস্তু কৃষিজাত সামগ্ৰী তেওঁলোকে কি কামত ব্যৱহাৰ কৰিছিলে এতিয়ালৈকে তথ্য উদ্ধাৰ কৰা হোৱা নাই। এইটো এটা অনুমানৰ ওপৰত ভিত্তি কৰি কোৱা হয়। তেওঁলোকে হয়তো কৃষিজাত সামগ্ৰী তাত তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছিল। গতিকে এইকেইটা বস্তু তোমালোকে মনত ৰাখিবা। তাৰ ৰাজহুৱা ভঁৰালটোৰ দৈৰ্ঘ্য হ'ল 169 আৰু বহল হ'ল 135 আৰু এইটো হ'ল। গতিকে এইখিনি তোমালোকে ঘৰত পঢ়িবা ভালকৈ। ঠিক আছে? হ'ব, আমি পিছত ক্লাছত বেলেগ কথা আলোচনা কৰিম।